পুৰণা গছ নহয় এজোপা। তাকে এজোপা বট গছ শিপাবোৰ শিপাবোৰ তাকে টুৰিষ্ট বুলি ক'লে ফটোগ্ৰাফাৰ ভালেখিনি ফটোগ্ৰাফাৰ আহিছে এতিয়ালৈকে। এতিয়া আমাৰ এতিয়া ব্লেক পেন্থাৰ এটা ওলাই আছে, তো সেইটো চাবৰ কাৰণে আমাৰ অকল ফটোগ্ৰাফাৰ মানে আপুনি ক'লে ডুবাইৰ পৰা আহিছে, বাকী বেলেগ আমাৰ ইণ্ডিয়ান টুৰিষ্ট ভালেখিনি মানে ফটোগ্ৰাফাৰ আহিছে। মানাস নেশ্যনেল পাৰ্কখন হ'ল আমাৰ যিখন মানাস টাইগাৰ ৰিজাৰ্ভ আছে, তো মানাস টাইগাৰ ৰিজাৰ্ভৰ মানাস নেশ্যনেল পাৰ্কৰ ক'ৰ এৰিয়া হয়। তো মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত 4টা ৰেঞ্জ আছে, যেনে এইটো হ'ল মই য'ত আছোঁ এতিয়া সেইটো বাঁশবাৰী ৰেঞ্জ, আপুনি ইষ্ট ছাইডত যদি ভৈয়াপাৰ ৰেঞ্জ, এটা আছে আপোনাৰ পাণবাৰী ৰেঞ্জ, এটা আছে খুকলুং ৰেঞ্জ। তো এই 4টা ৰেঞ্জ আমাৰ মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত পৰে। তো মানাস টাইগাৰ ৰিজাৰ্ভ ক'ব গ'লে আপোনাৰ শংকচ ৰিভাৰৰ পৰা আপোনাৰ ভৈৰৱকুণ্ডলৈকে এই গোটেইখিনি মানাস টাইগাৰ ৰিজাৰ্ভ 2837 স্কুৱেৰ কিলোমিটাৰ আছে। এজ এ হ'ল ক'ব গ'লে টুৰিষ্ট ক'ব গ'লে আমাৰ 60,000-ৰ ওপৰত গৈছে এইটো ছিজনত। আৰু আজিলৈকে আপোনাৰ ইমানখিনি মানে টুৰিষ্ট আহি আছে। টুৰিষ্ট বুলি ক'লে ফটোগ্ৰাফাৰ ভালেখিনি ফটোগ্ৰাফাৰ আহিছে এতিয়ালৈকে। আৰু যদি আমি ক'ব যাওঁ ফেমাছ যোনবিলাক আমি নাম থকা নাম শুনো, যেনে ধৃতিমান মুখাৰ্জী, আৰজু খুৰানা, এনেকুৱা ধৰণৰ ফটোগ্ৰাফাৰ ইয়াত আহিছে এতিয়া। কিছু মজা লাগিছে দেই। আৰু এই ট্ৰেঞ্চটো খান্দি থাকে, এই মানে হাতী যিখিনি আহি থাকেতো এই কেম্পৰ একোৱে নকৰক বা ইয়াতে মানুহ ৰয়, মানুহৰ লগত যাতে কোনো ধৰণৰ সংঘাত নহওক, ট্ৰেঞ্চটো খান্দি পেলাই হাতী গৈ আহিব নোৱাৰে। হাতী বুলিয়ে নহয়, ৰাইন যিকোনো বাকী যিকোনো এনিমেলকেইটা আছে। এই এৰিয়াটোত কি পায় সাধাৰণতে? ইয়াতে আপুনি কেতিয়াবা গধূলি সময়ত আহিলে একেলগে আপুনি ইণ্ডিয়ান গড়, এইটো বাইচন বুলি কওঁ। তাৰপিছত আচলতে বাইচন শব্দটো 100% একুৰেট শব্দ নহয়, ইণ্ডিয়ান গড় বুলি ক'লে বেছি বহলা হয়, কাৰণ বাইচনটো এটা আমেৰিকান স্পেচিছ। তাৰপিছত আমাৰ ৰাইন' যিকেইটা আছে, ৰাইন' চৰাই কেইটামান এগ্ৰিগেট হৈ থাকে, লগতে হাতীও থাকে। আৰু চৰাই সেই মৌৰা চৰাইবোৰ কেতিয়াবা ঘূৰি থকা দেখা পোৱা যায়। আৰু বাফেলো পাব, মানে বিগ হাৰ্বিভৰ যিকেইটা মেগা হাৰ্বিভৰ গোটেইকেইটাই ইয়াত থাকেই। হয়, আজি সঁচাই ভাল লাগিলে। হঠাৎ মই আজি মানসত আহোঁতে মানসত মই এনেকুৱা এজন মানুহক লগ পালোঁ। তেওঁৰ নাম হৈছে নীলোৎপল মহন্ত। তেওঁ পক্ষীবিদ, তেওঁ প্ৰকৃতিবিদ। তো তেওঁৰ পৰা মই যথেষ্টখিনি জানিলোঁ, জানি পাই যথেষ্ট উপকৃত হৈছোঁ যদিও মোৰ আৰু জানিবলগীয়া আৰু বহুত কথা আছে। মই ভাবিছোঁ অকণমান তেখেতৰ লগত আৰু অকণমান কথা পাতি পেলাই কিছু কথা আৰু বেছিকৈ জানি লওঁ নেকি।
বাকী নীলোৎপল কেনেকুৱা, কি খবৰ? আছোঁ দাদা। বহুত দিনৰ মূৰত লগ পালোঁ নহয়। তাকে তাকো মানসত এক্সপেক্ট কৰা নাছিলোঁ। একজেক্টলি, ময়ো কিবা এটা অফিচৰ কামত আহিলোঁ, তুমি চাগে কিবা। মই আজিকালি বেছিভাগ সময় হাবিত থাকিয়ে ভাল পাওঁ। আৰু যেতিয়াই মিলে মানসলৈ গুচি আহোঁ, কেতিয়াবা কাজিৰঙালৈ যাওঁ। আজি মানস বুলি আহিলোঁ। আৰু আপোনাৰ কেনেকুৱা আজি চাইটিং কিবা? নাই, খুব এটা বেছি নাই, কাৰণ আজি বতৰটো আজি অকণমান গোমা, আৰু তাৰ উপৰিও যিমানখিনি দেখিছোঁ চৰাই চিৰিকটি দেখিছোঁ, কিন্তু তোমাৰ এই ৰিলবিলাক চাই আছোঁ, খুব ভাল লাগিছে দেই। অশেষ ধন্যবাদ। মোক এটা কথা কোৱাচোন, তুমি এই ফটোগ্ৰাফীৰ লাইনটোত তুমি কেতিয়াৰ পৰা ইমান ইণ্টাৰেষ্টেড হ'লা? মইতো ভবা নাছিলোঁ। তাৰমানে দাদা গোটেই জাৰ্ণিটো এনেকুৱা, মই আৰম্ভ কৰিছিলোঁ আচলতে নিজৰ বহুতে কয় মোৰ সৰুৰ পৰা সপোন ডাক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা। মোৰ তেনেকুৱা সৰুৰ পৰা কোনো সপোন নাই যে মই ফটোগ্ৰাফাৰ হ'ম বা ৱাইল্ড লাইফ বায়'লজিষ্ট হ'ম। পঢ়ি আহি থাকোঁতে মই জীৱবিদ্যাত গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ৱাইল্ড লাইফ ছায়েন্সত। আৰু খুব বেছি ভাল পাওঁ কাৰণে ছাবজেক্টটো মই ইউনিভাৰ্চিটিত টপ কৰিলোঁ সেই ছাবজেক্টেৰে। আচ্ছা, তাৰপিছত টপ কৰাৰ কাৰণে বেনিফিটটো এটাই হ'ল যে মই PhD কৰিবলৈ গোটেই ফাণ্ডিংটো পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। অ'কে। গোটেই PhD কৰা ফাণ্ডিংছ গোটেইখিনি পালোঁ গভৰ্ণমেণ্টৰ পৰা। দেন আই কণ্টিনিউ মাই PhD, য'ত মই হৈকলি চৰাই, মানে এটা বিশেষ ঘাঁহনি চৰাই এটাৰ ওপৰত PhD কৰিলোঁ। আচ্ছা, তো এই গোটেই জাৰ্ণিটোত সেইটো স্থানীয় মানে ৰেচিডেণ্ট? আমাৰ ৰেচিডেণ্ট। এই গোটেই জাৰ্ণিটোত তাৰমানে কি হয়, হাতত সদায় কেমেৰা এটা থাকে। আৰু মই প্ৰায় লক্ষ্য কৰিছিলোঁ যে আমাৰ ৱাইল্ড লাইফ বায়'লজিষ্ট বা নেচাৰ যোনে কাম কৰে, তেওঁলোকে বৰ বেছি ফটো চটো নুতুলে। তেওঁলোকে ষ্টাডিতে বিশেষ গুৰুত্ব দিয়ে বা মনোনিৱেশ কৰে। মই ভাবিলোঁ যে এইটোও কণ্টিনিউ কৰি থাকোঁ। তো তেতিয়া আৰম্ভ কৰোঁতে ধৰক পইণ্ট এণ্ড শ্বুট কেমেৰা দি আৰম্ভ কৰিছিলোঁ। তাৰপিছত আজি 7-8 বছৰ আগত এটা DSLR ল'লোঁ। তাৰপিছত ৰিচেণ্টলি মিৰৰলেছলৈ শ্বিফ্ট কৰিলোঁ। তাৰপিছত এই ভিডিঅ' কণ্টেণ্ট আপুনি যিখিনি চাই, সেইখিনি জাৰ্ণি ষ্টাৰ্ট হৈছে মোৰ আজি 1 বছৰমানৰ বেছি, 1 বছৰতকৈ বেছি হোৱা নাই। সেইখিনিৰ পিছফালৰ বহুত ষ্টৰিজ আছে। নাই, খুব ভাল লাগিছে তোমাৰ ষ্টৰিবিলাকৰ, কিন্তু খুব ভিউৱাৰ্ছ বহুত আছে কিন্তু। আৰু মই ভাল লাগে, আৰু মই তোমাৰ মানে যিখিনি ৰিলত মই পাইছোঁ, তাৰ পৰা নজনা কথা মই কিন্তু বহুত শিকিছোঁ। অশেষ ধন্যবাদ। আচ্ছা, মোক এটা কথা কোৱা, তুমি বিশেষকৈ এই চৰাই যিখিনি কাম কৰি আছা, অকল চৰাই কৰিছা নে? তোমাক মই আচলতে কি বুলি চিনাকি দিলে তুমি বেছি ভাল পাবা, মানে পক্ষীবিদ নে এগৰাকী প্ৰকৃতিবিদ? মই আপুনি যেনেকৈ চিনাকি দিয়ে, পক্ষীবিদ বুলি ক'লেও আপুনি ক'ব পাৰে। মই বিশেষকৈ পক্ষীৰ লগত কাম কৰোঁ। তাৰ লগতে মই নিজক চিনাকি দি ভাল পাওঁ বৰ্তমান সময়ত এজন নেচাৰ ষ্টৰি টেলাৰ, মানে যোনে সাধু কৈ ভাল পায় প্ৰকৃতিৰ বিষয়ে। আৰু তাৰ লগতে মই প্ৰফেশ্যনেলি ক'বলৈ গ'লে ৱাইল্ড লাইফ বায়'লজিষ্ট হিচাপে নিজক চিনাকি দিওঁ, বন্যপ্ৰাণী বিশেষজ্ঞ। বন্যপ্ৰাণী বিশেষজ্ঞ বুলি যেতিয়া আমি কওঁ, তেতিয়া আচলতে কি হয়, সমুদায় গোটেই প্ৰকৃতি, গোটেই জীৱ জন্তু, গছ গছনি, গোটেইখিনি বস্তু সামৰি লোৱা যায়। কাৰণ মই যিহেতু চৰাই চিৰিকটিৰ লগত আন জীৱ জন্তুও বহুত বিভিন্ন ধৰণৰ ষ্টাডি কৰি আছোঁ, সেইটো কাৰণে বিশেষকৈ যদি আপোনাৰ বন্যপ্ৰাণী বিশেষজ্ঞ শব্দটো ব্যৱহাৰ কৰে বেছি ভাল পাম। আৰু যদি কোনোবাই মোৰ কাহিনীবোৰ চাই ভাল পায়, তেওঁলোকক নিজেই মই ক'ব বিচাৰোঁ যে মই প্ৰকৃতি এজন আচলতে ষ্টৰি টেলাৰ। ষ্টৰি টেলাৰৰ পৰা বিশেষ মই অসমীয়া শব্দ নাজানো, যদি আপুনি ষ্টৰি টেলাৰটো কাহিনী, গল্পকাৰ বা কাহিনী? গল্পকাৰ নহয়, আচলতে গল্প নিলিখোঁ, গল্প কৈ ভাল পাওঁ। বাকী কিবা এনে লিখা মেলা কৰা নেকি তুমি? আচলতে কি হয়, ৰিচাৰ্চৰ লগত লাগি থাকিলে বেলেগ লিখিবলৈ অকণ সময় কমকৈ পাওঁ। তো বিশেষকৈ সেই গৱেষণা পত্ৰবোৰ বেছিকৈ লিখা যায়। তথাপিও মাজে সময়ে কিবা কিবি লিখোঁ, কিন্তু এতিয়া বেছিকৈ মনোনিৱেশ কৰিছোঁ ৰিলবোৰৰ ওপৰত। আৰু ৰিলৰ কথা কওঁতে মই এটাই কথা কওঁ যে এই জাৰ্ণিটো আৰম্ভণি কৰাৰ যিটো ষ্টৰি, বেকগ্ৰাউণ্ড ষ্টৰি, সেই ষ্টৰিটো ঠিক এই ধৰণৰ যে ধৰক আজিকালি চবেই এটাই কথা কয় যে ছ'চিয়েল মিডিয়া খুলিব নোৱাৰি, সৰু বাচ্চাক দেখুৱাব নোৱাৰি, ব্ৰেইন ৰট কণ্টেণ্ট ভৰ্তি হৈ আছে। তো সেই বস্তুখিনিৰ কাৰণে মই ভাবিলোঁ যে আমি যদি সকলোৱে সেই কথাটো মনলৈ ৰাখোঁ যে যদি জনা মানুহখিনিয়ে যদি কণ্টেণ্ট নবনায়, নজনা মানুহে যদি কণ্টেণ্ট বনাই থাকে, সদায় বেয়া কণ্টেণ্টে থাকিব, ভাল কণ্টেণ্ট নাথাকে। তো মই ভাবিলোঁ সেইটো কাৰণে আমি যেতিয়া জনা মানুহখিনিয়ে যদি আৰম্ভ কৰোঁ, জানো মানে মই প্ৰকৃতিৰ কথা যি দুই এষাৰ জানো, মই ইমান জানো বুলি ক'ব বিচৰা নাই, প্ৰকৃতিৰ কথা যিখিনি জানো সেইখিনি ৰিলৰ মাধ্যমেৰে। আৰু ৰিল কিয় চুজ কৰিলোঁ, আপুনি ফটোগ্ৰাফীৰ লগত বহুত বছৰৰ পৰা জড়িত। আপুনি ধৰক যেতিয়া ডিজিটেল টিভি বা এইবিলাক অহা নাছিল মিডিয়া, তাৰ আগৰ বহুত বছৰ আগৰ পৰা আপুনি এটা বস্তু দেখিছে যে আগতে যেতিয়া আমি এৱেৰনেছ কৰিবলৈ বিচাৰোঁ, ভাল মাধ্যম আছিলে নিউজ পেপাৰ। মানুহে নিউজ পেপাৰত আৰ্টিকেল লিখে। তাৰপিছত মিডিয়াম ভাল মাধ্যম হ'ল টিভিত এৱাৰনেছৰ বাৰ্তাবোৰ দিয়ে।
আৰু আজিৰ ডেটত যদি আমি সমাজৰ গোটেই মানুহখিনিক নাগৰিকক যদি আমি ঢুকি পাব বিচাৰোঁ চবতকৈ বেষ্ট মিডিয়াম হ'ল ছ'চিয়েল মিডিয়া। চ' মই সেইবাবে সেই এৱেৰনেছ কৰাৰ উদ্দেশ্যি প্ৰকৃতিৰ বিষয়ে, জীৱ জন্তুৰ বিষয়ে, গছ গছনিৰ বিষয়ে মই এই ৰীল মাধ্যমটো আচলতে চুজ কৰিলোঁ। আচ্ছা, তুমি যিহেতু আজি মানসত আহিছা, মানসত আহি পেলাই তুমি চাগে চৰাইৰ ফটো তুলিম বুলি পেলাই বিশেষকৈ আহিছা যেন মোৰ অনুভৱ হৈছে। হয়। অঁ, তো যে মানসৰ যিটো আমাৰ পক্ষীকুলৰ যিটো আমাৰ সংৰক্ষণৰ কিবা কেনেকুৱা ধৰণৰ ব্যৱস্থা বা ইয়াত যি চৰাই চিৰিকটিবিলাক মানে সুৰক্ষিত নে? এতিয়ালৈকে মোৰ যি অনুভৱে কয় বহুত বেছি সুৰক্ষিত। কাৰণ ইয়াত ডাঙৰ কথা এটা আছে কি, আপুনি বহুত লাজকুৰীয়া চৰাই আপুনি মানাহত আহি থাকিলে ৰাস্তাৰ কাষত কেমেৰাৰ আগত পজ দিবলৈ বহি দিয়ে থাকে। আচ্ছা, অঁ, আপুনি মই আপোনাক দেখুৱাম, যেনেকৈ বাঁহতলী চৰাই বুলি আমি কওঁ, মানে সুদেত পিতা, সেইটো ধুনীয়াকৈ ৰাস্তাৰ কাষত চৰি থাকে। আপুনি বেলেগ এখন হাবিলৈ গ'লে সিহঁতৰ কাৰণে বহুত অপেক্ষা কৰিব লাগে। অ'কে, বা আজি আমি আহি থাকোঁতে যে আপোনাৰ মনত আছেনে, আমি হেৰিটো দেখিছিলোঁ ব্ৰডবিল বুলি চৰাইটো অঁ, দেখিছিলোঁ। হয় হয়, ব্ৰডবিল চৰাইটো দেখা পোৱা ইমান সহজ নহয়, মানাহতে আপোনাৰ এনেকৈ কাষত ওলাইছে। তাৰপিছত আপুনি ইয়াতে হৰ্ণবিল, ধনেশ পক্ষীবোৰ দেখিব, বিভিন্ন বেলেগ বেলেগ প্ৰজাতিৰ ধনেশ আছে, সেইখিনি আপুনি দেখা পাব। ময়ূৰখিনিও দেখা ময়ূৰখিনি দেখা পাব। আৰু সংৰক্ষণৰ ক্ষেত্ৰত মানাহৰ বহুতখিনি এয়াও আছে, যেনেকৈ ধৰক ভূটানৰ লগত লাগি আছে। ভূটানৰ ফালৰ পৰাও আমি ভূটানখন আমি দেখিয়ে আছোঁ দেখি আচলতে, আমি এই এইটো নৈ যি একদম পাৰ এই নৈখন, এইখনতো বেকি নৈ হয় নহয় জানো? বেকি নৈ। অঁ অঁ, বেকি নৈৰ এই যিখন পাহাৰখন আমি দেখিছোঁ এইখনে আমাৰ ভূটান বেকি নৈ সিপাৰে সেইখিনি ভূটানে। সেইখিনি ভূটানেই আৰু। অঁ, ভূটানৰ সেইখিনি ৰয়েল মানাহ নেশ্যনেল পাৰ্ক। মই এটা কথা মোৰ মনলৈ আহিছে এইমাত্ৰ, প্ৰশ্ন এটা মোৰ কৰিব মন গৈছে তোমাক। এই যে মানস যিখন অভয়াৰণ্য আছে, এই মানস অভয়াৰণ্যখন আচলতে এটা সময়ত অকণমান কিন্তু অলপ ডিষ্টাৰ্বড এৰিয়া আছিলে, নহয় জানো? ইয়াতে যিহেতু তুমি এগৰাকী প্ৰকৃতিবিদ হয়, সকলোৱে জানে এটা সময়ত ইয়াত গড় আছিলে। গড় এটা সময়ত ইমানেই আছিলে, কিন্তু লাহে 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 গড়বিলাকৰ সংখ্যা কমি আহিলে। কাৰণ ইয়াতে কিছু কিছু ক্ষেত্ৰত মানে জাতিগত গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে কিছুৱে অস্ত্ৰ হাতত তুলি ল'লে। অস্ত্ৰ হাতত তুলি লোৱাৰ ফলত ইয়াতে কিছু পচিঙো হ'ল, কিবা হ'ল, আল্টিমেটলি গৈ পেলাই ইয়াত এটা মানে গড় নাইকিয়া হৈ গ'ল। আমি বাহিৰৰ পৰা পবিতৰা হওক, কাজিৰঙা হওক আৰু এনেকৈ অন্যান্য ঠাইৰ পৰা ইয়ালৈকে গড় আনিলে। এতিয়া এই গড়খিনি ইয়াত যেতিয়া আহিলে, সেই গড়খিনিৰ আগৰ নিচিনা ইয়াত সুৰক্ষিত হয়নে? মই ইয়াতে প্ৰথমতে ধন্যবাদ দিব লাগিব ইণ্ডিয়া ৰাইনো ভিজন 2020 IVR বুলি আমি যিটো কওঁ। চ' ইণ্ডিয়া ৰাইনো ভিজনৰ অন্তৰ্গত তাৰমানে তেতিয়াই প্ৰথম গড় যিটো ট্ৰান্সলোকেশ্যনৰ স্থানান্তৰ কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে। ত' ইয়াত বৰ্তমান সময়ত কোনো ধৰণৰ গড়ৰ পচিঙৰ কোনো ৰেকৰ্ড নাই বৰ্তমান সময়ত। আৰু বৰ্তমানত আৰু গড়খিনি ইয়াত সংখ্যা বাঢ়িছেও। প্ৰায় এতিয়া আজি আহি থাকোঁতে মই খবৰ লৈছিলোঁ, প্ৰায় এতিয়া 60টাৰ ওপৰত গড় আছে বুলি ইয়াত তেওঁলোকে কয়। ত' এইটো এটা আমাৰ কাৰণে ভাল এইটো ভাল খবৰ। এইটো 15-20টামান তাতে ইয়াতে জন্ম হোৱা গড়। আৰু গড়ৰ লগতে ইয়াতে আপুনি বহুতে হয়তো নাজানে যে মানাহলৈ আপোনাৰ দল হৰিণাও স্থানান্তৰিত কৰা হৈছে, ট্ৰান্সলোকেশ্যন কৰা হৈছে কাজিৰঙাৰ পৰা। দল হৰিণাও আছিলে ইয়াত এটা সময়ত, নাইকিয়া হৈ গৈছিলে কালক্ৰমত। এতিয়া দল হৰিণাখিনিও খুব ধুনীয়াকৈ ইয়াত ছাৰ্ভাইভ কৰি আছে। ইভেন বেকি নৈ পাৰ হৈ আপোনাৰ যিটো মানাহৰ মানে নতুন এডিশ্যন যিটো আমাৰ যিটো পাৰ্ট পাণবাৰী ৰেঞ্জ, সেইখিনি এৰিয়াতো এতিয়া বৰ্তমান দল হৰিণা আৰু গড় দেখিবলৈ পোৱা যায়। আৰু হাতীটো আপুনি দেখা পাবই, হাতী ইয়াত ঘূৰিয়ে থাকে, হাতী ডাঙৰ জাকবোৰ। আমি সকলোৱে জানো যে ইয়াত এতিয়া গড়ৰ নতুনকৈ আকৌ ইয়াত বিচৰণ ভূমি হৈছে। তো সকলোৱে গড় চাব আহে, কিন্তু বহুত ক্ষেত্ৰত এইটো হয় যে টুৰিষ্টে নাজানে যে ইয়াত যে খুব ভাল ভাল চৰাই আছে, পক্ষী আছে। এই পক্ষীবিলাকৰ কিছু স্থানীয় পক্ষী আছে, কিছু পৰিভ্ৰমী পক্ষী আছে। তো এই পৰিভ্ৰমী পক্ষীবিলাকৰ ভিতৰত সাধাৰণতে উল্লেখযোগ্য কি কি আছে বুলি ভাবা? আমাৰ ইয়াতে স্থানীয় যিখিনি চৰাইৰ ভিতৰত ক'বলৈ গ'লে ইয়াত ধনেশ পক্ষী কেইবাটাও প্ৰজাতিৰ পোৱা যায়। মানুহে ইয়াতে ধনেশখিনি চাবলৈ আহে। যেনেকৈ 5বিধ থাকে নেকি নহয়? আমাৰ নৰ্থ ইষ্টত 5বিধ আছে। অঁ, তো ইয়াতে 5বিধৰ প্ৰায় 4বিধেই ধনেশ ইয়াত পোৱা যায়। আৰু দ্বিতীয়তে আপোনাৰ সৰু সৰু কিছুমান হাবিৰ চৰাই, মই যেনেকৈ অলপ দেৰি আগত নাম লৈছিলোঁ বাঁহতলী চৰাই। বাঁহতলী চৰাই খুব ধুনীয়াকৈ দেখা এই অসমীয়া নামবিলাক বৰ ইমান একদম আকৰ্ষণীয় যে ইয়াত এই নামবিলাক কোনোবা কবি বা কোনোবা গল্পকাৰ কোনে দিছিলে এই নামবিলাক? আচলতে কি জানেনে, আমি যেনেকৈ বালিমাহী, তাৰপিছত এনেকুৱা বহুত নাম আছে যিয়ে মানে এটা কাব্যিক এটা হয়। আচলতে মই অসমীয়া নামবোৰ কৈ ভাল পোৱাৰ পিছফালে এটা কাৰণ আছে। কাৰণটো এই ধৰণৰ যে আপুনি যদি ইংৰাজী নামটো চায়,
ইংৰাজী নামটোত খালি তাৰ দেহৰ অৱয়ৱটোৰহে বিৱৰণ থাকে। যেনেকৈ আপুনি বুলবুল চৰাইটো, বুলবুলি চৰাইটোৰ যিটো দেহৰ বিৱৰণ, নেজৰ তলফালটো ৰঙা, ৰঙা সেইকাৰণে তাক ইংৰাজীত ৰেড ভেণ্টেড বুলবুল বুলি কয়। কিন্তু অসমীয়া থলুৱা নাম হিচাপে ইয়াক ফেচুলুকা বুলিও কয়। ফেচুলুকা হয় ইয়াৰ মাতটোৰ কাৰণে ফেচ 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 কৰি থাকে। চ' চ' তেনেকৈ আপুনি বাঁহতলী চৰাইটো যে হুদেত পিত্তা বুলি ক'লে আপুনি এজন নতুন মানুহক বুজাব লাগিব যে এইটো চৰাই কেনেকুৱা হয়, ক'ত থাকে, কি কথা। কিন্তু অসমীয়া নামটো চাওক বাঁহতলী, মানে বাঁহতলৰ নিচিনা চেচুক জেগাতে চৰাইটো থাকে। তো অসমীয়া নামবোৰৰ পিছফালে বহুত ডিপ মিনিং কিছুমান থাকে। এই মিনিংখিনি বুজি পালে আমি তাৰ পিছফালে ষ্টৰিবোৰ ভাল লগা হৈ যায়। আপোনাৰ এটা নাম কম তাতে অসমীয়া নাম এটা কাঠনি বোৱাৰী। আচ্ছা, কাঠনি বোৱাৰী। নামতে তাৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো লুকাই আছে। এটা এনেকুৱা চৰাই যিটো কাঠনিত থাকে, ন বোৱাৰী এজনীৰ নিচিনা তেওঁ মানে আভূষণ, মানে চৰাইটো ৰঙা ৰঙৰ এটা চৰাই আৰু ইমানেই ৰঙা আপুনি দূৰৰ পৰাই দেখা পাব। সেই কথাবোৰ থাকে আচলতে অসমীয়া নামবোৰৰ পিছফালে। মই ভাবোঁ সেই ষ্টৰিবোৰ আছে। আৰু সেই নামবিলাকক লৈ কিমান ধুনীয়া ধুনীয়া কবিতা আছে, হয়নে নহয়? আমাৰ বিখ্যাত কবিসকলে খুব ধুনীয়া ধুনীয়া বহুত গান আছে আচলতে। তেলীয়া সাৰেঙক লৈ বোলে হাজৰিকাদেৱে বৰ ধুনীয়া গান, বিহু গান এটা গাই থৈ গৈছে। তুমি মনত আছে নেকি? চৰাই চিকুনি অ লীলা ৰহিলা, তেলীয়া সাৰেং অ লীলা ৰহিলা, এনেকুৱা বঢ়িয়া। নাই ঠিকে আছে। আৰু মই এটা অৱস্থা মই সদায় ভাবোঁ যে যিখিনি আমাৰ পৰিভ্ৰমী চৰাই আছে, মাইগ্ৰেটৰী বাৰ্ডছ বুলি কওঁ, সেই মাইগ্ৰেটৰী বাৰ্ডছখিনি কিমান হাজাৰ হাজাৰ মাইল দূৰৰ পৰা এইবিলাক আহি আমাৰ ইয়াতে পৰিভ্ৰমণ কৰিব আহে। তাৰপিছত ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ জলাশয় পায়, বিভিন্ন ধৰণৰ স্থানত হাবি বননি পায়, সেই ঠাইসমূহত আহে। কি কাৰণে আহে আচলতে এই হেৰিবিলাক? যেতিয়া আমি পৰিভ্ৰমণৰ কথা কওঁ, আচলতে ইয়াৰ আমি যদি ডিপ হিষ্ট্ৰী এটা চাবলৈ যাওঁ, মানুহো এটা সময়ত পৰিভ্ৰমী আছিল। আপুনি যদি মানুহৰ 15 বছৰ আগৰ হিষ্ট্ৰীৰ কথা ভাবে, মানুহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ঘূৰি ফুৰিছিলে। ঘূৰি ফুৰাৰ ৰিজনটোৱে কি আছিলে? খাদ্য, সুচল পৰিৱেশ আৰু খাদ্য। ঠিক একেই কাৰণে জীৱ জন্তু, চৰাই চিৰিকটি চবেই পৰিভ্ৰমণ কৰে, সুচল পৰিৱেশ আৰু খাদ্য। মানে ক'বলৈ গ'লে এনেকুৱা যে মই একদম সাধাৰণভাৱে মানুহক বুজিব পৰাকৈ যদি কওঁ, আমাৰ দুটা সময়ত পৰিভ্ৰমণ হয়, শীতকালীন পৰিভ্ৰমণ আৰু গ্ৰীষ্মকালীন পৰিভ্ৰমণ। তো গ্ৰীষ্মকালীন পৰিভ্ৰমী চৰাইবোৰ আমাৰ ঠিক ইকুৱেটৰ, মানে মিকুব ৰেখাৰ যিখিনি অঞ্চল, মানে য'ত গৰম চবতকৈ বেছি, সেই ঠাইবোৰ যেতিয়া বহুত গৰম হৈ যায়, তাহাঁতি তেতিয়া আমাৰ এই ঠাইবোৰলৈ ওপৰলৈ উঠি আহে, কম গৰম ঠাইলৈ, আৰু ইয়াতে আহি তাহাঁতি প্ৰজনন সম্পূৰ্ণ কৰে। আচ্ছা, গ্ৰীষ্মকালীনখিনি। আৰু যিখিনি শীতকালীন চৰাই, সিহঁতি এনেকুৱা ঠাইৰ পৰা আহে য'ত ঠাণ্ডাত বহুত বেছি বৰফ হৈ যায়, তাত তাহাঁতৰ খাদ্যৰ অভাৱ হৈ যায়। তাত তাহাঁতি ধৰক আমাৰ পলাৰ এৰিয়াৰ পৰা, ওপৰৰ পৰা, ইউৰোপ এইটো ছাইডৰ পৰা, নৰ্থ পলৰ ফালৰ পৰা চৰাইবোৰ আমাৰ ইয়ালৈ নামি আহে। চব বিশেষকৈ দুটা কাৰণ, খাদ্য আৰু প্ৰজনন। তো শীতকালীনবোৰ বিশেষকৈ খাদ্যৰ কাৰণে আহে, আৰু গ্ৰীষ্মকালীনবোৰ বিশেষকৈ প্ৰজননৰ কাৰণে আহে। আৰু তাতে আপোনাক কৈ থওঁ যে আমাৰ নৰ্থ ইষ্টলৈ মাইগ্ৰেট কৰাৰ ভিতৰত এটা এনেকুৱা চৰাই আছে, আমুৰ প্ৰদেশৰ পৰা আহে, চাইনাৰ মাঞ্চুৰিয়া এইবিলাক ঠাইত থাকে, তাতে প্ৰজনন কৰে। সেই চৰাইটোৱে বছৰটোত 22,000 কিলোমিটাৰ উৰে। 22,000 কিলোমিটাৰ এটা বছৰত। মানে কনষ্টেণ্ট সিহঁতে কনষ্টেণ্ট নুৰে। মই সেইটোৱে যদি পুৰা সম্পূৰ্ণকৈ তাৰ মাইগ্ৰেশ্যনৰ ৰুটটোৰ বিষয়ে আপোনাক যদি কওঁ, সিহঁতে কি কৰে, মাঞ্চুৰিয়াৰ পৰা যেতিয়া তাহাঁতি আৰম্ভ কৰে জাৰ্ণি, সিহঁতে আমাৰ নৰ্থ ইষ্টত, আমাৰ উত্তৰ পূৰ্বত প্ৰায় 20-25 দিন জিৰণি লয়। 20-25 দিন জিৰণি লৈ প্ৰায় নাগালেণ্ড আৰু মৰিগাঁৱৰ আৰু কাৰ্বি আংলঙৰ কিছু অঞ্চলত। আমুৰ ফেলকনৰ কথা তুমি কোৱা, তাৰপিছত মই এটা মোৰ নিজৰ অভিজ্ঞতাৰ কথা এটা ক'ম মই। তো সেই আমুৰ ফেলকন আমাৰ ইয়াত 20-25 দিন ইয়াতে ৰয়, ইয়াতে খাদ্য গ্ৰহণ কৰে, আৰু তাহাঁতি অল দ্য ৱে টু চাউথ আফ্ৰিকা তাহাঁতি আকৌ মাইগ্ৰেশ্যন কৰে। আৰু চাউথ আফ্ৰিকাৰ পৰা যেতিয়া তাহাঁতি ঘূৰি আহে, ঘূৰি অহাৰ টাইমটোত আমাৰ ইয়াত বেছি সময় নৰয়, খুব কম সময়ৰ কাৰণে। আমাৰ নৰ্থ ইষ্টত বিশেষকৈ তাহাঁতৰ ষ্টপ অভাৰ নাই, আমি তেনেকুৱা ৰোৱা ঠাইবোৰ ষ্টপ অভাৰ ছাইট বুলি কওঁ। তো সেই আমুৰ ফেলকন সেই তেনেকৈ আপোনাৰ প্ৰায় 22,000 কিলোমিটাৰমান উৰে বছৰতে। তেনেকুৱা বহুত চৰাই মানে কনষ্টেণ্ট কিমান মান উৰিব পাৰে সিহঁতে? কনষ্টেণ্ট উৰে প্ৰায় 3-4 হাজাৰ কিলোমিটাৰ। 3-4 হাজাৰ কিলোমিটাৰ। এটা আমাৰ ইয়ালৈ অহা এটা চৰাই আছে, বাৰটেইল গডউইট। সেই চৰাইটোৱেতো আমাৰ ইয়ালৈ উৰি আহে প্ৰায় একেবাৰতে 6,000 পৰা 7,000 কিলোমিটাৰ উৰে। আচ্ছা, মই যিখিনি জানো, তেওঁলোকে যেতিয়া প্ৰথম আহিব ওলায়, তাৰ আগে তেওঁলোকে ফেটছখিনি জমা কৰি লয়, বহুত ফেটছ জমা কৰি লয়, আৰু তেওঁলোকৰ ছাপ'জ এতিয়া হাওঁফাওঁ আৰু কিবা এইখিনি বস্তুত সংকুচিত হৈ যায় নেকি? এইটো হয় নহয়? ক্ষেত্ৰত তাৰ এটা এভিডেন্সে আছে।
যে তাহাঁতি নিজৰ দেহৰ অৰ্গেনবোৰ অঁ অংগ প্ৰত্যংগবোৰ সৰু কৰিব পাৰে সৰু কৰিব পাৰে মানে সৰু কৰে আৰু তাতে এক্সট্ৰা জেগা যিখিনি খালী ঠাই ওলায় তাত আৰু ফেটছ আৰু ফেটছ জমা কৰে তেতিয়াহ'লে তেওঁলোকে নন ষ্টপ তেওঁলোকে আহি থাকিব পাৰে ঠিক আছে এনেই আপোনাক থুলমূলকৈ যদি মই কওঁ আমাৰ ভাৰতৰ যিখন বন্যপ্ৰাণী সংৰক্ষণ আইন সেইখন ৱৰ্ল্ডৰ ভিতৰতে এখন বিৰাট ষ্ট্ৰিক্ট আইনৰ ভিতৰত এখন আৰু যিখন ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 সেইখনৰ এমেণ্ডমেণ্টো হৈছে বহুত ষ্ট্ৰিক্ট ৰেগুলেশ্যনছো আহিছে কিন্তু কথাটো হৈছে তাৰ সম্পূৰ্ণ ফলপ্ৰসূ হৈ উঠিবলৈ বহুত সময় লাগি গ'ল আৰু বিশেষকৈ নৰ্থ ইষ্টত য'ত আমাৰ ধৰক বিশেষ বহুত জনজাতি আছে যিসকলে ধৰক বন্যপ্ৰাণী তেওঁলোকে স্বীকাৰ কৰে বন্যপ্ৰাণী তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে চ' এতিয়া কথাটো হ'ল নতুন চাম যি উঠি আহিছে যোনে জানে মোক তেওঁলোকৰ প্ৰতি এটা অনুগ্ৰহ হ'ব যে এতিয়া সময় থাকোঁতেই যদি আমি সংৰক্ষণ নকৰোঁ পিছত কান্দি লাভ নাই মানে সেইটো কাৰণে যাতে আমি কোনোবা এটা স্পিচিছ আমি এক্সটিংক্ট হিচাপে হৈ যোৱাৰ আগতেই তাক আমি বচাব লাগিব তো নাগালেণ্ডৰো যদি কোনোবা যুৱকে যদি এইটো চাই আছে বা কোনোবা যুৱতীয়ে আমাৰ ভিডিঅ'খিনি যদি চাই আছে তেওঁলোককো এটা অনুগ্ৰহ থাকিব যে সংৰক্ষণটো এটা আমাৰ দায়িত্ব হিচাপে আমি ল'ব লাগিব আৰু অকল এদিনৰ নহয় এভৰি ডে জব হিচাপে কাৰণ জীয়াই থকাৰ প্ৰত্যেকটো সম্বল আমাক প্ৰকৃতিয়ে দিয়ে আৰু প্ৰকৃতিৰ প্ৰত্যেকটো উপাদানেই এটা তাত নিজস্ব এটা তাৰ ৰোল থাকে একদম সাধাৰণভাৱে যদি মই কওঁ মই বহুত ল'ৰা ছোৱালীক কওঁ এই কথাটো মহ এটাৰ কি ৰোল মস্কিটো এটাৰ তো বহুতে কয় যে মহে বেমাৰ বিয়পায় কিবা কৰে এইটো কৰে মই সাধাৰণভাৱে যদি কওঁ মহে কি কৰে জনসংখ্যাক ৰখায় আচ্ছা মানুহৰ জনসংখ্যা বেমাৰ বিয়পায় পাৰ্চপেক্টিভটো বেলেগকৈ আমি যদি চিন্তা কৰোঁ মই এইটো কাকো দুখ দিবলৈ মানে কাৰোবাৰ মনত দুখ লগাবলৈ কথাটো কোৱা নাই যে কাৰোবাৰ ঘৰত কিবা ঘটিব পাৰে এনেকুৱা মহৰ কামোৰৰ ফলত কিন্তু আমি যেতিয়া ডাঙৰ বিগাৰ পাৰ্চপেক্টিভত আমি চাওঁ প্ৰত্যেকটো জীৱ জন্তুৰে এটা ৰোল এটা থাকে প্ৰকৃতি প্ৰত্যেকটো চৰাই নিজৰ নিজৰ এটা ৰোল প্লে কৰি আছে এটা প্ৰশ্ন আহিছে মোৰ মনলৈ যিটো ক্লাইমেট চেঞ্জ হৈছে যিটো মানে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে এই জলবায়ুৰ পৰিৱৰ্তনে জীৱ জন্তু হওক বা বিশেষকৈ পক্ষীকুলৰ কিবা তাত প্ৰভাৱ পৰিব নেকি না প্ৰভাৱ পৰিব নহয় প্ৰভাৱ পৰিছে অলৰেডি আচলতে জলবায়ু পৰিৱৰ্তনৰ লগত আৰু এটা সমস্যা হৈছে গোলকীয় উষ্ণতা যিটো গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিং গ্ল'বেল ৱাৰ্মিং আজি ডেটত ডাঙৰ সমস্যাটো আপোনাক মই যদি কওঁ আমি ইতিমধ্যে তাৰ প্ৰভাৱ আমাৰ নৰ্থ ইষ্টত অসমত দেখা পাই আছোঁ কেইটামান চৰাই আপোনাক মই নাম ক'ম এটা হৈ গ'ল য়েল্ল' ৱেটেল লেপুইং এটা বালিঘোঁৰা চৰাই বালিঘোঁৰা কিন্তু কিমান ধুনীয়া নাম আকৌ ন এইটো ধুনীয়া কিন্তু যিটো মই য়েল্ল' ৱেটেল কৈছোঁ সেইটো নৰ্থ ইণ্ডিয়াৰ চৰাই মানে বেছিকৈ আমাৰ গৰম ঠাইত পোৱা গৈছিলে ইউ পি বিহাৰ এইটো অঞ্চললৈকে পোৱা যায় আজি কিছু বছৰৰ পৰা আজি ধৰক যোৱা 10-12 বছৰমানৰ পৰা সেই চৰাইটো আমাৰ এইফালে আহি এতিয়া গুৱাহাটীলৈকে তাহাঁতি ইয়াত ব্ৰিডিং কৰা আৰম্ভ কৰিছে চ' গুৱাহাটীত তাহাঁতি ব্ৰিডিং কৰা আৰম্ভ কৰিছে মানে কি গুৱাহাটীত তাহাঁতি সেই ইউ পি বিহাৰৰ টেম্পাৰেচাৰটো তাৰমানে ইয়াতো পাইছে অকল সেয়াই নহয় তেনেকুৱা আপুনি বহুত এক্সাম্পল পাব মৌৰা চৰাইৰ কথা যদি কওঁ মৌৰা চৰাই আজি কিছুদিনৰ আগৰ কথা মৌৰা চৰাই শুৱালকুছি গৈ পাইছে বহুতে ভাল পাব পাৰে যে আমাৰ শুৱালকুছিটো ভাৰতৰ স্থানীয় যিটো ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী এইটো আহি পাইছে কিন্তু এজ এ ইক'লজিষ্ট সেইটো মোৰ কাৰণে এটা কনচাৰ্নিং বিষয় হয় বন্যপ্ৰাণী বিশেষজ্ঞ হিচাপে বা প্ৰকৃতিবিদ হিচাপে কেলৈ কনচাৰ্নিং বিষয় কাৰণ মৌৰা চৰাইটো আমাৰ এই ইয়াত যেনেকুৱা জলবায়ু সেই জলবায়ুত মৌৰা চৰাই নাথাকে মৌৰা চৰাই ড্ৰাই এৰিয়াত থকা এটা চৰাই তো সেই মৌৰা চৰাই যদি শুৱালকুছি গৈ পাইছে মানে ড্ৰাইনেছটোও বাঢ়িছে চ' এইখিনি সৰু সৰু ষ্টেপছ আমি যদি চাওঁ আৰু ইয়াৰ ফলত কি হ'ব আচলতে কিছুমান চৰাই যিখিনি চৰাই ধৰক বাহুল্যকে পৰিৱেশত থাকিব পাৰে বাহুল্য মানে মই এইটো চেঞ্চত ক'ব বিচাৰিছোঁ জেনেৰেলি চৰাই কিছুমান তাক ধৰক বিশেষ কিছুমান হেবিটেড ৰিকুৱাৰমেণ্ট নালাগে যেনে কাউৰী ভাৰতত আপুনি যিকোনো ঠাইতে পাব কিন্তু দেওহাঁহ এটাক আপুনি চব জেগাত নাপায় তো দেওহাঁহটোক আমি স্পেচিয়েলিষ্ট বুলি ক'ব পাৰোঁ যাক স্পেচিয়েল ৰিকুৱাৰমেণ্টছ থাকে চ' ইয়াত সমস্যাটো হয় কি যিখিনি জেনেৰেলি স্পিচিছ সেইখিনি সংখ্যা বাঢ়ি যাব যিখিনি স্পেচিয়েলিষ্ট চৰাই সেইখিনি সংখ্যা কমি যাব এইটোৱে ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিঙৰ ডাইৰেক্ট ইম্পেক্ট হাতী মানুহৰ সংঘাত ইনফেক্ট আমি ৰাতিপুৱা আপুনি ৰাস্তাত আহোঁতে এইটো বিষয়ে যে হাতী মানুহৰ সংঘাতৰ এটা ডাঙৰ সমস্যা হৈছে যে হাবিবোৰ সৰু হৈ গৈছে হাবিবোৰ সৰু হৈ যোৱাৰ কাৰণে হাতী ঘূৰিবলৈ বহুত ডাঙৰ বহল এৰিয়াত যায় বহুত ডাঙৰ জেগা লাগে কাৰণ হাতী খাদ্যৰ প্ৰয়োজনীয়তা বহুত বেছি হাতী মানে ধৰক এটা চাৰ্কুলাৰ পাথৱে এটাত প্ৰায় বছৰটো ঘূৰি থাকে তো এতিয়া ডাঙৰ সমস্যাটো হৈছে যেতিয়া এই হাবিবোৰৰ চাইজটো কমি আহে তেতিয়া হাতীবোৰ তাহাঁতৰ থাকিবলৈ ঠাই নোহোৱা হোৱাৰ ফলত তাহাঁতি মানুহৰ জনবসতিলৈ ওলাই আহে য'ত সংঘাতৰ সৃষ্টি হয় চ' হাতী মানুহৰ সংঘাতটোৱে ইমান বেছি এটা ব্যাপক ৰূপত হেৰি হৈছে
তাৰ কিবা বিকল্প নাই নেকি যে তেওঁলোকৰ খাদ্য যিটো তেওঁলোকৰ যিমান খাদ্যৰ দৰকাৰ আছিলে সেই প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পৰা নাই এতিয়া লাহে লাহে তেওঁলোকে আহি পেলাই হাতীখিনিয়ে আহি পেলাই ধাননি পথাৰত শস্য পথাৰত হেৰি কৰিছে হাতীয়ে খোৱা যিবিলাক গছ আছে যিখিনি গছৰ ফল মূল হাতীয়ে খায় ঔটেঙা হ'ব পাৰে কঁঠাল হ'ব পাৰে এনেকুৱা ধৰণৰ গছ আমি হাবিৰ ভিতৰত লগাব পাৰোঁ আৰু তাহাঁতৰ কাৰণে আমি নেচাৰেল হেবিটেট কিছুমান ক্ৰিয়েট কৰিব লাগিব বা তাহাঁতৰ কৰিডৰবোৰ আইডেণ্টিফাই কৰিব লাগিব যোনফালে তাহাঁতি অহা যোৱা কৰে সেই অহা যোৱা কৰিডৰবিলাকো আমি কভাৰ কৰিব লাগিব প্ৰটেকশ্যন কৰিব লাগিব এই ক্ষেত্ৰত তুমি আমাৰ জনসাধাৰণক বা যিখিনি মানুহ আছে তেওঁলোকক তুমি কি ছাজেষ্ট কৰিব বিচাৰা কি উপদেশ দিব বিচাৰা যে মানে কি কৰিলে আমি আচলতে ভাল এটা কেনেকৈ জাগ্ৰত কৰিব পাৰি যে আচলতে কি কৰিব লাগে আমি যিটো প্ৰকৃতিখনক আমি বচাই ৰাখিবই লাগিব আমি চৰাই চিৰিকটিক বচাই ৰাখিবই লাগিব হয়নে নহয় তো কি আহ্বান জনাবা প্ৰকৃতিৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হ'ব লাগিব প্ৰথম কথা যিকণ উশাহ আমি লওঁ সেই উশাহখন ল'বলৈ এজোপা গছৰ প্ৰয়োজন প্ৰত্যেকজন মানুহে যদি নিজৰ নামত এজোপা গছ ৰোৱা আৰম্ভ কৰে বছৰি মই এজোপা গছ ৰোওঁ বা গছ নোৰুলেও কথা নাই যিখিনি গছ আছে সেইখিনি গছক যাতে বাধা মানে কোনো ধৰণৰ বিঘিনি নকৰে বা কাটিব নালাগে থকা গছখিনি আৰু তাৰ লগতে মই যিটো কওঁ যে প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব ভাল পাবলৈ শিকিবলৈ হ'লে প্ৰকৃতি জানিব লাগিব প্ৰকৃতিৰ কথা বুজিব অধ্যয়ন কৰিব লাগিব মই অধ্যয়ন এইটো কোৱা নাই যে তেওঁলোকে কিতাপ খুলি পঢ়ক মানুহৰ লগত কথা পাতক প্ৰকৃতিৰ কথা পাতক এতিয়া গাঁৱত যিসকল বৃদ্ধ লোক তেওঁলোকে প্ৰকৃতিৰ কথা বহুত জানে কিন্তু আজিৰ নৱপ্ৰজন্মই নাজানে কাৰণ তেওঁলোক ডিছকানেক্টেড তেওঁলোকে আচলতে এই এক্সপেৰিয়েঞ্চ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰাই তেওঁলোকে গছৰ তলত তেওঁলোকে বহি পোৱা নাই আজিৰ প্ৰজন্মই মই কওঁ যে আমাৰ বিজ্ঞসকলৰ দায়িত্ব এই চোৱাচোন চৰাইটো চোৱা বৰ ধুনীয়া চৰাইটো বৰ ধুনীয়া ন চৰাইটো চাওকচোন ইমান ধুনীয়া এই যে চৰাই চিৰিকটিবোৰ ইহঁতৰ কি ভুল তাকে আমি যে তাহাঁতৰ বাসস্থানবোৰ ধ্বংস কৰিছোঁ আচলতে প্ৰকৃতিক হৃদয়ংগম কৰিব লাগিব প্ৰত্যেকজন মানুহে আৰু প্ৰকৃতিক ভাল পাব লাগিব মনৰ পৰা আৰু যেতিয়া আপুনি প্ৰকৃতিক ভাল পাবলৈ আৰম্ভ কৰিব ভাল পোৱা বস্তুক আপুনি কেতিয়াও বাধা বিঘিনি বা আপুনি একো সমস্যা নকৰে ধ্বংস কৰিব নোৱাৰে ধ্বংস আপুনি নকৰে প্ৰথমতে ভাল পাবলৈ শিকক ভাল পাবলৈ শিকিলে সকলোবোৰ সমস্যা লাহে লাহে সমাধান হৈ যাবে বৰ ভাল লাগিল দেই তোমাৰ পৰা বহুত কথা জানিলোঁ আজি থেংক ইউ মোৰো বিৰাট ভাল লাগিল আপোনাক লগ পাই থেংক ইউ